শুভ ৰাতিপুৱা আশা কৰো সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ মাজত যিখিনি নোটছ লৈ আহিছোঁ এই নোটছখিনি অলৰেডি মানে ইয়াৰ প্ৰশ্নবিলাক যিবিলাক আছে অলৰেডি ডিএলএড এন্ট্ৰেন্স তথা বিভিন্ন কম্পিটিটিভ হৈ যোৱা এক্সামসমূহত আহি গৈছে। নোটছখিনি বহুতে গুৰুত্বপূৰ্ণ হয়, আপোনালোকে শেষলৈ চাই যাব। প্ৰথমতে আছে স্বদেশী আন্দোলনৰ প্ৰখ্যাত নেতা কোন? বিপিন চন্দ্ৰ পাল। প্ৰথম ভাৰতীয় উপগ্ৰহটোৰ নাম কি? আৰ্যভট্ট। শুৱালকুছিক অসমৰ মানচেষ্টাৰ চহৰ হিচাপে জনা যায়। আহমেদাবাদক ভাৰতৰ মানচেষ্টাৰ চহৰ হিচাপে জনা যায়। এই দুটা প্ৰশ্ন কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। আমাৰ মানচেষ্টাৰ শুৱালকুছি আৰু ভাৰতৰ মানচেষ্টাৰ চহৰ আহমেদাবাদ। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিল সৰোজিনী নাইডু। কমৰাম ভীম তেলেংগানাৰ কৃষক বিদ্ৰোহৰ নেতা আছিল। নেক্সট 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানাবাগ হত্যাকাণ্ডৰ সংঘটিত হৈছিল। ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। শ্ৰীলংকা দেশখনক পাক প্ৰণালীৰ দ্বাৰা ভাৰতৰ পৰা পৃথক কৰা হৈছে। 1826 চনৰ পৰা 1947 চনলৈ ব্ৰিটিছে অসমত শাসন চলাইছিল। ফুল ফৰ্ম অফ NCERT নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। সংবিধানৰ 86 নং সংশোধনীয়ে প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়ে। ফুল ফৰ্ম অফ NEDFI নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন Ltd। NEDFI 9 আগষ্ট 1995 চনত গঠন কৰা হয়। NEDFIৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে সমাজতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শব্দবোৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 আইনে ভাৰতত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। চৰকাৰৰ বিধায়িকা লেজিসলেচাৰ নামৰ অংগই আইন প্ৰণয়ন কৰে। আৰ্টিকেল অনুচ্ছেদ 12ৰ পৰা 35ত মৌলিক অধিকাৰৰ বিষয়ে দিয়া আছে। 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদৰ ভিতৰত আমাৰ যিবিলাক মৌলিক অধিকাৰ আছে সেইবিলাক দিয়া আছে। ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদে অস্বত্ব বিলোপ কৰিছে। অস্বত্ব হ'ল আগতে যে সৰু নিচ মানুহৰ মাজত ভেদভাৱ আছিল যে ইয়াক চুব নাপায়, এনেকুৱা ধৰণৰ যিবিলাক অস্বত্ব আছে ভাৰতীয় সংবিধানৰ 17 নং অনুচ্ছেদে এইবিলাকক বিলোপ কৰিছে। ভাৰতৰ বিত্ত আয়োগৰ ভূমিকা হৈছে ৰাজ্যসমূহক ধন বিতৰণ কৰা। ফুল ফৰ্ম অফ ইউনেস্কো। ইউনেস্কোৰ ফুল ফৰ্ম ইউনাইটেড নেশ্যনছ এডুকেশ্যন ছায়েন্স এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন। অসমক পূৰ্বতে কাছাৰ বুলি জনা গৈছিল। ভাৰতত ৰয়তৱাৰী ব্যৱস্থা থমাছ মুনৰোৱে প্ৰৱৰ্তন কৰিছিল। চৰকাৰ সমিতিয়ে ভাৰতত পৰিকল্পনা আয়োগ স্থাপনৰ পৰামৰ্শ দিছিল। চাইমন কমিছনৰ মুখ্য উদ্দেশ্য আছিল 1919 চনত ভাৰত চৰকাৰ আইন পৰ্যালোচনা কৰা। প্লাছিৰ যুদ্ধ 1757 চনত সংঘটিত হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উৎস হ'ল তিব্বত। ধন্যবাদ। আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ এই নোটছখিনিয়ে আপোনালোকক বহুখিনি সহায় কৰিব। আৰু এনেকুৱা ধৰণৰ নোটছ যদি আপোনালোকক আৰু বেছি লাগে তেন্তে মোক নিশ্চয় কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।